আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খুজো যে এই 1,12,00,000 গছ পুলি 90% গছ পুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে। এই গছ পুলিখিনি জীয়াই থকাৰ মূল কাৰণটোৱে আছিল যে ই কমিউনিটি প্লান্টেশন নাছিলে যে আমি ৰাস্তাৰ দুই কাষে গছ পুলি ৰুই দিম তেনেকুৱা প্লান্টেশন নাছিলে। এই প্লান্টেশন বিলাক মেইনলি আমি ক্যাম্পাসৰ ভিতৰত আমি প্লান্টেশন কৰাৰ বাবে আমি চেষ্টা কৰিছিলো। যেনেকৈ বেটেলিয়ন সকলে নিজৰ উইদিন দা বেটেলিয়ন ক্যাম্পাস, স্কুলে উইদিন দা স্কুল ক্যাম্পাস আৰু ব্যক্তি বিশেষে যি গছ পুলি ৰোপণ কৰিছিল, বিশেষকৈ সেলফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছ পুলিবোৰ ৰোপণ কৰিছিল। আৰু গছ পুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলো যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে, যাতে মানুহৰ মনত এটা নিজে এটা যে এই গছ পুলি কেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম।